কৃষক মুক্তি সংগ্রামী জিন্দাবাদ ছাত্র মুক্তি সংগ্রামী জিন্দাবাদ উই ওয়ান্ট জাস্টিস পলিটিক্যাল প্রবক্তা পুরো সংস্থাপন দিব লাগিবই খেলা নচলিব প্ৰবক্তাসকলৰ লগত ঠেকালি খেলা বন্ধ কৰক প্ৰবক্তাসকলৰ লগত ঠেকালি খেলা আমাৰ দাবী মাৰিব লাগিবই পলিটিক্যাল প্ৰবক্তাসকলৰ পুরো সংস্থাপন দিব লাগিবই আজি গোটেই অসম জুৰি আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আন্দোলন কাৰ্য হাতত লৈছে। আজি আমি ধুবুৰী জিলাৰ চাপৰ চাইকেলৰ সন্মুখত আমি ছাত্ৰ মুক্তি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মত পালন কৰি আছোঁ। আপোনালোকে জানে যে অসমৰ পলিটেকনিক মহাবিদ্যালয়ৰ প্ৰবক্তাবিলাকক অন্যায়ভাৱে চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। তেওঁলোকে গণতান্ত্ৰিক অধিকাৰৰ দাবীত তেওঁলোকে সচৰাচৰ আন্দোলন কৰিছিলে আৰু আন্দোলন কৰাৰ পৰিপ্ৰেক্ষিতত হিমন্ত চৰকাৰে তেওঁলোকৰ ওপৰত মানে আকস্মিকভাৱে 64 মানে আপোনাৰ প্ৰবক্তাক চাকৰিৰ পৰা বৰখাস্ত কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে তেওঁলোকৰ চাকৰি নিয়মীয়া কৰিব লাগে আৰু 16 চনৰ পৰা 8 বছৰ কাল তেওঁলোকে চাকৰি কৰি আছে, তেওঁলোকে ফাউণ্ডাৰ। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু অসম চৰকাৰে যি হিটলাৰী শাসন আৰম্ভ কৰিছে, আমাৰ শিক্ষকৰ ওপৰত তেওঁলোকে যে মানসিক অত্যাচাৰ আৰম্ভ কৰিছে, আজি শিক্ষকসকলৰ পদ মৰ্যাদা তেওঁলোকে ক্ষুণ্ণ কৰিছে, তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব কোনে ল'ব? গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰৰ লাজ নাই, তেওঁলোকে দেউলীয়া হৈছে আৰু সেইকাৰণে পলিটেকনিক কলেজৰ 64গৰাকী অধ্যাপকক তেওঁলোকে চাকৰিৰ পৰা অব্যাহতি দিছে। গতিকে এই ধিক্কাৰজনক কথা আৰু আমি অতি সোনকালে তেওঁলোকক মানে চাকৰি ঘূৰাই দিব লাগে আৰু নহ'লে কিন্তু ব্যাপক আন্দোলনৰ কাৰ্যসূচী আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি গোটেই অসম ব্যাপী ল'বলৈ বাধ্য থাকিম। আজি আমি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত চাপৰ ৰাজহুৱা চক্ৰ কাৰ্যালয়ৰ বিষয়াৰ সন্মুখত আজি আমি 64গৰাকী পলিটেকনিকৰ যি প্ৰবক্তা আছে তেওঁলোকক ইতিমধ্যে অসম চৰকাৰে কি কৰিছে, চাকৰিৰ পৰা কি কৰিছে, বৰখাস্ত কৰিছে। যি সময়ত অসম চৰকাৰে ক্ষমতা দখল কৰাৰ কাৰণে কি কৰিছিল, চাকৰি দিব বুলি ক্ষমতা দখল কৰিছে, সেই সময়ত কি কৰিছে, শিক্ষকসকলক বৰখাস্ত কৰিছে। ইয়াত দুৰ্ভাগ্যজনক কথা। গতিকে আজি আমি এই আন্দোলনৰ কাৰ্যসূচীৰ জৰিয়তে অসম চৰকাৰক ধিক্কাৰ জনাইছোঁ আৰু আমি দাবী উত্থাপন কৰিছোঁ অতি শীঘ্ৰে এই প্ৰবক্তাসকলক পুনৰ চাকৰিত নিযুক্তি প্ৰদান কৰিব লাগিব। অন্যথাই আজি আমাৰ এই আন্দোলনৰ কাৰ্যসূচী আৰম্ভ হৈছে, অন্যথাই আমি ইয়াতকৈ আৰু তীব্ৰতৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। আপোনালোক জানে যে পলিটেকনিক কলেজসমূহৰ 64গৰাকী প্ৰবক্তাক ইতিমধ্যে অসম চৰকাৰে তেওঁলোকে অব্যাহতি দিছে আৰু 2016 চনৰ পৰা তেওঁলোকে চাকৰিত নিযুক্ত হৈ আছিল। প্ৰায় সুদীৰ্ঘকাল তেওঁলোকে প্ৰায় 8 বছৰ কাল তেওঁলোকে চাকৰি কেনেকৈ নিযুক্ত হৈ থকাৰ পাছত আজি তেওঁলোকক ঠিকাভিত্তিক বুলি কৈ তেওঁলোকক চাকৰিৰ পৰা অব্যাহতি দিয়া হৈছে। অসম চৰকাৰৰ এই সিদ্ধান্তক আমি গৰিহণা দিছোঁ, ধিক্কাৰ জনাইছোঁ আৰু এই পলিটেকনিক কলেজৰ এইসমূহ প্ৰবক্তাক অতি শীঘ্ৰে পুনৰ সংস্থাপনৰ দিয়াৰ বাবে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি দাবী জনাইছোঁ। আজি আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সমগ্ৰ অসমজোৰা আমাৰ প্ৰতিবাদী কাৰ্যসূচী আছে। এই প্ৰবক্তাসকলৰ পক্ষত আমি আছোঁ। আজি ধুবুৰী জিলাৰ চাপৰ ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী পালন কৰিছোঁ আৰু আমাৰ কথাটো অতি স্পষ্ট যে শিক্ষকৰ ওপৰত মানসিক অত্যাচাৰ কোনো পৰ্যায়ে মানি লোৱা নহ'ব। এইসমূহ প্ৰবক্তাক অতি শীঘ্ৰে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক, অন্যথাই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত ব্যাপকভাৱে জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।